জনজাতিকৰণৰ দাবীত পুনৰ এবাৰ উত্তাল যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত চুতীয়া জাতি যুৱ সন্মিলনৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি বিভিন্ন দল সংগঠনে দাবী কৰি অহাৰ পাছতো কোনো এখন চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত আজি পুনৰ এবাৰ উত্তাল হৈ পৰে যোৰহাট। আজি জনজাতিকৰণৰ দাবীত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া জাতি যুৱ সন্মিলন যোৰহাট আৰু তিতাবৰ জিলা সমিতিয়ে। আজি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শতাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হাই হাই নো এছটি নো ৰেষ্ট আহ হৈ আহ ওলাই আহ এই জুই জ্বলিছে জ্বলিবই আমাৰ দাবী মানিবই লাগিব শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে যদি অনাগত দিনত বিশেষকৈ 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে চুতীয়া জাতিৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ইয়াৰ ফল বিজেপি চৰকাৰখনে ভোগ কৰিব লাগিব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে। ব্যুৰো ৰিপৰ্ট নিউজ আপডেট। মানে 70 বছৰ কাল কংগ্ৰেছে আমাক চুতীয়া জনগোষ্ঠীক ঠগিলে, তাৰপিছত অসম গণ পৰিষদে ঠগিলে, তাৰপিছত বিজেপি চৰকাৰে জাতিৰ মাটিৰ ভেটিৰ কথা কৈ পেলাই অসমৰ সব 6 জনগোষ্ঠীক আভুৱা ভয় আজি তাৰিখলৈকে ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই। আমি বাৰ বাৰ আন্দোলন কৰি আহিছোঁ, আমি বাৰ বাৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছোঁ, কিন্তু তেওঁলোকৰ গা লোৱা নাই। এইবাৰ কিন্তু চুতীয়া জনগোষ্ঠী, চুতীয়া সকলো জনগোষ্ঠী, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, চুতীয়া জাতি যুৱ সন্মিলন অসমকে আদি কৰি আমি আন্দোলন কৰিছোঁ, কিন্তু তেওঁলোকে আচলতে তেওঁলোকক গা লোৱা নাই। আমি এই আন্দোলনত জনাব বিচাৰিছোঁ যে চুতীয়া জাতি যুৱ সন্মিলন অসমে বৈধ পৰিকৰ তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছে যে যেতিয়ালৈকে চুতীয়া জনজাতি মৰ্যাদা প্ৰদান নকৰে কিন্তু বিজেপি চৰকাৰ উফুৱাবৰ কাৰণে আমি বৈধ পৰিকৰ। সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে, কিন্তু এই ক্ষেত্ৰত কোনো এজন মন্ত্ৰী বা বিধায়ক আপোনাৰ একো কথা কোৱা নাই। আমাৰ যিসকলে ৰিপ্ৰেজেণ্ট কৰে যেনেকৈ বিমল বৰা ডাঙৰীয়া আজিলৈকে চুতীয়া জনগোষ্ঠীৰ নামত তেওঁ এষাৰ মাত মতা নাই এছেম্বলিত, বা কোনোবা এজন বিধায়ক হওক MLA হওক আজিলৈকে বিমল বৰা ডাঙৰীয়াক কিন্তু মই মাত মতা দেখা নাই। অতুল বৰা ডাঙৰীয়া আছে, অতুল বৰা ডাঙৰীয়া কিন্তু আমাৰ চুতীয়া জনগোষ্ঠীৰ কাৰণে এষাৰ মাত মতা আজিলৈকে দেখা নাই। সেইকাৰণে আমি অনাগত 26ত যিটো ইলেকশ্যনত বিমল বৰা হওক অতুল বৰা হওক তেওঁলোকক কিন্তু আমি যিটো চুতীয়া জনগোষ্ঠীৰ পৰা যিটো মানে তেওঁলোকক যিটো মানে দিব লাগে আমি বৈধ পৰিকৰ, যিহেতু ইলেকশ্যনৰ আগত যিটো তেওঁলোকক আমি বাধা দিব লাগে সেইটো কিন্তু নিশ্চয় আমি বাধা দিম বুলি আজি আমি এই অৱস্থান ধৰ্মঘট প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। চাওক, আজি চুতীয়াসকল জাগ্ৰত হৈছে, আপোনালোকে দেখা পাইছে। আজি যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটস্থলীত আজি শ মহিলা ইতিমধ্যে অৱস্থান গ্ৰহণ কৰিছে। কি কাৰণে গ্ৰহণ কৰিবলগীয়া হৈছে যে 2014 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেতিয়া জাতি মাটি ভেটিৰ কথা কৈ বিজেপি নেতৃত্বাধীন চৰকাৰখন আহিছিলে তেতিয়া তেওঁলোকে কিন্তু নিৰ্বাচনী ইস্তাহাৰত এটা বস্তু প্ৰকাশ কৰিছিলে যে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব অসমৰ 6 জনগোষ্ঠীক লগতে চুতীয়া জনগোষ্ঠীক। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে জনজাতিকৰণৰ নামত কেৱল নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰি চুতীয়া জাতিক কিন্তু তেওঁলোকে আভুৱা ভাৰিছে, তেওঁলোকে প্ৰতাৰণা কৰিছে। গতিকে আজি আমি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰাই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ সকীয়াই দিছোঁ যে 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু তেখেতসকলে জনজাতিকৰণৰ যিটো মৰ্যাদা এইটো কিন্তু কাৰ্যক্ষেত্ৰত পৰিণত কৰক, অন্যথা চুতীয়াসকল এবাৰ কিন্তু জাগ্ৰত হৈছে। চুতীয়াসকলে নিশ্চিতভাৱে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য হ'ব।